বিজেপি দলে ইতিমধ্যে সমগ্ৰ অসমত নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিছে। বিৰোধী দলবিলাকে একেলগে ঐক্যবদ্ধভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবই লাগিব। সেইটো অসমৰ জনসাধাৰণে আৰু অসমৰ যুৱ প্ৰজন্মই বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে আশাৰে বিৰোধী ঐক্যৰ ওপৰত ঐক্যবদ্ধভাৱে নিৰ্বাচনৰ যুঁজত অৱতীৰ্ণ হোৱাটো আশাৰে বাট চাই আছে। এতিয়া কেইটামান কথা হ'ল যে বিৰোধীয়ে এইবাৰ নিৰ্বাচনত যধে মধে যাকে তাকে টিকেট দিলে কিন্তু আকৌ পুনৰ ক্ষমতালৈ বিজেপিকে ক্ষমতালৈ অনাৰ বাটটো মোকলাই দিয়া হ'ব। বিশেষকৈ অসমৰ কিছু সমষ্টিত বিৰোধীয়ে কিছু প্ৰক্ষেপ কৰা প্ৰাৰ্থীক যুৱ প্ৰজন্ম বা যুৱ প্ৰজন্মই বিচৰা যুৱ প্ৰজন্মৰ প্ৰতিনিধিক সেই সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ টিকেট দিব লাগিব। মই এটা উদাহৰণ দিব খুজিছোঁ যে বিৰোধীয়ে এইবাৰ এটা সমষ্টিৰ উদাহৰণ দিব খুজিছোঁ যে বিৰোধীয়ে এইবাৰ বহৰমপুৰ সমষ্টিত ৰাজেন গোহাঁই ডাঙৰীয়া নিৰ্বাচনত টিকেট দিয়াৰ যুঁজা চলি থকা আমি দেখিবলৈ পাইছোঁ। ৰাজেন গোহাঁইৰ নিচিনা অলাগতীয়াল কিছুমান মানুহ, এই মানুহবোৰক যদি বিৰোধীয়ে বহৰমপুৰৰ নিচিনা এটা জাতীয়তাবাদী সমষ্টিত প্ৰক্ষেপ কৰে তেতিয়াহ'লে বিৰোধীয়ে কিন্তু ডাঙৰ ভুল কৰা হ'ব। চিৰজীৱন বিজেপি RSS কৰা, বিজেপি RSSৰ হৈ গোলামী কৰা আৰু বিজেপি RSSৰ হৈ গোলামী কৰা ৰাজেন গোহাঁই যদি পুনৰ তেওঁ বহৰমপুৰ সমষ্টিত প্ৰক্ষেপ কৰে তেতিয়াহ'লে কিন্তু বিৰোধীয়ে জিকা চিটখনো আকৌ পুনৰ বিজেপিৰ হাতত গতাই দিয়া হ'ব। ৰাজেন গোহাঁই ডাঙৰীয়া এনেকুৱা এজন মানুহ, তেওঁ যুগ ধৰি বিজেপি RSS কৰি আছিলে আৰু এতিয়া একে ৰাতিৰ ভিতৰতে জাতীয়তাবাদী শিবিৰত জইন কৰিলে। তেওঁ কেতিয়াও জাতীয়তাবাদী মানুহৰূপে পৰিগণিত হ'ব নোৱাৰে। সকলোৱে জানে যে ৰাজেন গোহাঁই এইমছৰ বিৰুদ্ধে আন্দোলন কৰিছিল। ৰহাৰ এইমছৰ 15 জুলাই 2016 চনত এইমছৰ যি আন্দোলন তীব্ৰতৰ ৰূপ লৈছিল ৰহাত, আৰু সেই আন্দোলনত মিণ্টু দেউৰী নামৰ এজন মানুহৰ মৃত্যু হ'ল। আৰু সেই মিণ্টু দেউৰী মৃত্যু হোৱাৰ পিছত ৰাজেন গোহাঁয়ে সেই মিণ্টু দেউৰীৰ নাম লৈ মিণ্টু দেউৰীক হত্যা কৰি ৰাজেন গোহাঁয়ে বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী হ'লগৈ। ৰাজেন গোহাঁই হ'ল এজন ঠগ আৰু প্ৰবঞ্চক অসমীয়া জাতিৰ কাৰণে। এনেকুৱা ধৰণৰ ৰাজেন গোহাঁইৰ দৰে ব্যক্তিক যদি বিৰোধীয়ে বহৰমপুৰ বিধানসভাত প্ৰক্ষেপ কৰে তেতিয়াহ'লে কিন্তু বিৰোধীয়ে জিকা সমষ্টিটো, বহৰমপুৰ জাতীয়তাবাদী সমষ্টিটো বিৰোধীৰ হাতৰ পৰা গুচি যাবগৈ। আজিৰ তাৰিখলৈকে ৰাজেন গোহাঁইৰ পুত্ৰ নৱাৰুণ গোহাঁই, ৰাজেন গোহাঁইৰ পত্নী এতিয়াও বিজেপি দলতেই আছে। ৰাজেন গোহাঁইৰ পত্নী বিজেপিত আছে, পুত্ৰ বিজেপিত আছে আৰু ৰাজেন গোহাঁই জাতীয়তাবাদী বুলি কৈ আকৌ পুনৰ ইমানবাৰ নিৰ্বাচন খেলাৰ পিছতো আকৌ পুনৰ বহৰমপুৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মন মেলিছে। ৰাজেন গোহাঁই আমি দেখাত হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক কেলেংকাৰী, উত্তৰ কাছাৰ কেলেংকাৰীয়ে কওক বা অন্যান্য যিবিলাক কেলেংকাৰী, আজিলৈকে কিন্তু আমি ৰাজেন গোহাঁয়ে কোনো কেলেংকাৰীৰ বিৰুদ্ধে বা বিজেপি দলৰ বিৰুদ্ধে মাত মতা দেখা নাই। এতিয়া বিজেপি দলত এলাগী হৈ নিজকে জাতীয়তাবাদী শক্তিৰ ধ্বজাবাহক বুলি ক'লে বহৰমপুৰ সমষ্টিৰ মানুহে কেতিয়াও মানি ল'ব নোৱাৰে। আৰু ৰাজেন গোহাঁই পত্নী পুত্ৰ এতিয়াও বিজেপিত। এনেকুৱা ধৰণৰ মানুহক যদি বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে যদি প্ৰক্ষেপ কৰে তেতিয়াহ'লে বিৰোধীয়ে অত্যন্ত ভুল কৰা হ'ব। বিৰোধীয়ে
অসমৰ ৰাইজে, অসমৰ জনতাই, অসমৰ যুৱ প্ৰজন্মই যি নৱপ্ৰজন্মক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ যি কথা ভাবি আছে বা নৱপ্ৰজন্মই যি নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সপোন দেখি আছে, ব্ৰহ্মপুৰ সমষ্টিয়ে নহয়, অসমৰ অন্য সমষ্টিটো নৱপ্ৰজন্মক প্ৰাধান্য দি দুৰ্নীতি নোহোৱা, নিকা, সৎ ভাৱাপন্ন মানুহক প্ৰাৰ্থিত্ব প্ৰদান কৰিলেহে বিজেপিক আমি 2024 চনৰ নিৰ্বাচনত প্ৰতিহত কৰিব পাৰিম। ধন্যবাদ।